ইয়াতে কৰিব খুজিছোঁ আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰোঁ এই অঞ্চলৰ প্ৰায় 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় 20,000 কোটি টকাৰ ব্যয় হ'ব গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব এতিয়ালৈকে বহুত আগবঢ়া নাই এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছোঁ মই এবাৰ মাটিখিনি চাই গ'লো যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ স্যার প্রশাসনিক সেৱাত কিবা সালসলনি কৰা হৈছে নেকি প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয়ৰ কিবা মইতো নাজানো একো মইতো শুনা নাই 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব এবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব তালিকাখন আছে মোৰ ফটক কৰি মনত নাই আপোনালোকে চাই ল'ব আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল গতিকে যেহেতু 78খন সমজিলাৰ কথা এটা লাহে লাহে হৈ থাকিব এটা এটা কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই গতিকে এটা এটাকৈ আমি কৰি গৈ আছোঁ প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকৈ গতিকে পঞ্চায়ত নিৰ্বাচনলৈ কিমান অসুখী হ'বলগীয়াতো একো নাই গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে গতিকে আৰু অসুখী কি হ'ব গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব আৰু নিৰ্বাচন কেতিয়া ছেপ্টেম্বৰত হ'ব স্যার এই কংগ্ৰেছৰ আচলতে যেটো বিপৰ্যয় এটো মূল কাৰণ কি হ'ব চক যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজে যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিলে আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে পলিটিকেলি মেচিউৰ কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছোঁ প্ৰাক্তন সাংসদ আব্দুল খালেকে কবৰস্থান আছে এইটো ৰেহাই পাব নাই ৰেহাই পাব মানুহৰ লগত আলোচনা কৰিম কোনোবা জেগাত কবৰস্থান আছে কোনোবা জেগাত মানুহ বহি আছে তেওঁলোকক আমি বেলেগ জেগাত মাতি দিম কাৰো লগত কাজিয়া পেচাল কৰি নহয় পুনৰ সংস্থাপন দিয়া হ'ব না ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে ম্যাদী মাটি আছে তেওঁলোকক আমি ল্যান্ড একুইজিশনৰ খৰচো দিব পাৰোঁ নহ'লে আন বিলাসীপাৰাটো আমাৰ মাটি থোৱা আছে তাতো বহাব পাৰোঁ নহ'লে ইয়াৰ কাষতো বহাব পাৰোঁ গতিকে কোনো মানুহক অশান্তি কৰা নহয় আমি সুন্দৰভাৱে মানে ডিষ্ট্ৰিক্ট মই কৈছোঁ যে কাৰো ওপৰত অশান্তি কৰি নহয় আলাপ আলোচনা কৰি ভিতৰত বেছি ঘৰ মানুহ নাই যিখিনি আছে আমি জেগাই জেগাই বহাই দিম আৰু এনেও এখন ভিজিআৰ আছিল আচলতে বহিব নালাগিছিল স্যার আপনি আশা করার দরেই ইতিমধ্যে বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ লগ লৈ গৈছে ইয়াত মানে টকা ইনভেষ্টমেণ্ট কৰিবলৈ কৈছে আৰু গোটেই অসমতে আৰু কিবা মই এটাই কথা কওঁ যে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লান্ট আহে জাগিৰোডত টাটাই যি আনিছে এইটো 27,000 কোটি টকা চাপৰত যদি পাৱাৰ প্লান্ট আনে সেইটো হ'ব 20,000 কোটি টকা তাৰমানে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান ইলেকশ্যন ফেজত 25,000 মানুহ লাগিব আৰু তাৰ পিছত চাকৰি হিচাপে 8-10,000 মানুহ গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব আৰু সেইকাৰণে মই ভাবিম যে ৰাইজে সকলোৱে সহযোগিতাও কৰিব লাগে আৰু চৰকাৰক সহায় কৰিব লাগে যেনেকৈ জাগিৰোডত আমাক সকলোৱে সহায় কৰিলে ইয়াতো সহায় কৰিব লাগে ধুনীয়াকৈ যাতে আমি আগবাঢ়িব পাৰোঁ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া যোৱাকালি মন্তব্য কৰিছে যে হিন্দু বেল্টক লৈ যদি ৰাজনীতি নকৰে তেনেহ'লে কংগ্ৰেছে চক মইতো ক'ম যে হিন্দু নাপাব 2 দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছোঁ 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছোঁ তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছোঁ গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে থাকে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক সেই হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে
গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি বিধানসভা ইলেকশ্যনতো চুনামি হৈ যাব যোনে তোনে নাভাবা জেগাতো বিজেপিৰ পদুম ফুলিব বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে কিন্তু আমি অকলে খেলিম কিন্তু আমি যিমান সিটত পাৰো সিমান সিটতহে খেলিম আমি য'তে ত'তে নেখেলো য'ত আমাৰ শক্তি নাই তাতে আমি নেখেলো গতিকে যিমান সিট আমাৰ শক্তি আছে সিমান সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম গতিকে যোৱাবাৰ আমি 25 কৰিছিলো এবাৰ কিমান কৰো আমি চাই লওঁ গৌৰৱ বৰজুৰি পাকিস্তানৰ ছেপ্টেম্বৰত দি দিম আৰু আলোচনা কৰি থাকি লাভ নাই বহুতখিনি এই বিষয়ে কোৱা এতিয়া মানুহক প্ৰমাণ লাগে গতিকে প্ৰমাণ দিয়াটো মোৰ দায়িত্ব আৰু একেটা কথা কৈ থাকিলে আমি প্ৰমাণ 10 ছেপ্টেম্বৰৰ আগতে ৰাখি দিম